আমার ছেলে বলে ইমান কষ্ট ইমান কান্দি আছে। এটোপাল পানীৰ বাবে হাহাকাৰ কৰিছে দৰঙৰ উচ্ছেদিত লোকে। নানান সমস্যাত ভুগি আছে লোকসকলে। ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে দৰং জিলা প্ৰশাসনে উচ্ছেদ অভিযান অব্যাহত ৰাখিছে। কিছুদিন পূৰ্বে উচ্ছেদ চলোৱা ধলপুৰৰ পৰা প্ৰায় সহস্ৰাধিক পৰিয়ালক স্থানান্তৰণ কৰা হৈছে দৰঙৰ ধুলালৈ। ধুলা আৰক্ষী থানাৰ অন্তৰ্গত আটাকাটা আৰু কাছিছৰ গাঁৱত ৫ শতাধিক পৰিয়ালক সংস্থাপনৰ বাবে স্থানান্তৰণ কৰিছে দৰং জিলা প্ৰশাসনে। এমাহ পূৰ্বে এই স্থানলৈ লৈ অহা এইসকল পৰিয়ালৰ লোকে বৰ্তমান বিভিন্ন ধৰণৰ সমস্যাত ভুগিবলগীয়া হৈছে। বিশেষকৈ পানী, লেট্ৰিন আৰু চিকিৎসাৰ অসুবিধাত ভুগি আছে এইসকল লোকে। পানীৰ বাবে হাহাকাৰ কৰিবলগীয়া হৈছে লোকসকলে। কেনে ধৰণৰ দিন কটাইছে, কি খাইছে তাৰ খবৰ ল'বলৈ সময় নাই কোনো দল, সংগঠন তথা জনপ্ৰতিনিধিৰ। ইয়াৰ উপৰিও এই স্থানৰ শিশু আৰু বৃদ্ধ লোকসকলে বিভিন্ন ৰোগত আক্ৰান্ত হৈ পৰিছে। গতিকে এনেধৰণৰ সমস্যাসমূহৰ প্ৰতি লক্ষ্য ৰাখি অতি সোনকালে খোৱা পানী, লেট্ৰিন আৰু ভূমি নিৰ্ধাৰণৰ ব্যৱস্থা কৰি দিবলৈ দৰং জিলা প্ৰশাসনক অনুৰোধ জনাইছে এইসকল উচ্ছেদিত লোকে। দৰং জিলা আয়ুক্তই এওঁলোকৰ দাবীসমূহ সোনকালেই পূৰণ কৰিব বুলি আশা কৰিছে ভুক্তভোগী লোকসকলে। নিউজ ডেস্ক ৰিপৰ্ট, পি সংবাদ। আমি ইয়াতে দুখৰ দিন কটিব লগা হৈছে। আমাক চৰকাৰে আনিছে, আমি আহিছো, এতিয়ালৈকে আমালোকক চৰকাৰে কোনো খবৰ খবৰ আমালোকৰ লোৱা নাই। আমালোকৰ কোনো দিহা মানুহ নাই, কোনো মানে সাংবাদিক বা কোনো আঞ্চলিক এইবিলাক মানুহ আমালোকৰ ওচৰত কোনো মানুহ অহা নাই। গতিকে আমাৰ এটাই কথা, চৰকাৰে আনিছে আমালোকক, আমি আহিছো, চৰকাৰৰ ওপৰতে আমি দিছো। এতিয়া যাকে চৰকাৰে আমালোকক যি কৰে আমি তাকে মানি আছো। এতিয়া চৰকাৰে আমালোকক অনুষ্ঠান দিব লাগে, যেনেকুৱা হলেও আমার ছেলে বলে ইমান কষ্ট ইমান কান্দি আছে। অনুরোধ জানাব লাগে, অনুরোধ জানাই দিলো। এতিয়া আমার লেট্রিন নাই, পানি নাই, কোনো চিকিৎসা পাতি নাই, খোৱা পানির আমার কোনো বস্তু নাই। আমি মানে সব মাটি বাড়ি এৰি থৈ আমি আহিলো। চৰকাৰে আমালোকক আনিলে, চৰকাৰে আমালোকক যেনেকুৱা হলেও আমাক সংস্থান দিব লাগে, চৰকাৰে আমালোকক দেখিব লাগে। এই 4 বছৰ হ'ল আমাক উচ্ছেদ কৰিছে চৰকাৰে। 4 বছৰ পিছত আকৌ আমাক ইয়াতে দলগাঁও সমষ্টিত লৈ আহিছে। আজি 1 মাহ হ'ল, 1 মাহ পাৰ হৈ গ'ল, এতিয়াও আমাৰ কোনো মাটিৰ সমজাই দিয়া নাই। আমি যে ঘৰ দুৱাৰ বনাই অলপ থাকিম সেইটো সুবিধামান নাই। এতিয়া বৰষুণ ৰ'দত বিৰাট কষ্ট কৰি আছো। এতিয়া পানী নাই, অলপ খাবার একমুঠি আমাৰ ঘৰত নাই। আমি এতিয়া কেনেকৈ জীয়াই থাকো? চৰকাৰৰ ওপৰত আমাৰ এইটো অনুৰোধ, যাতে চৰকাৰে আমাক এইটো সুবিধাটো অলপ ফটককে দিয়ে, আমাক অলপ মাটি চাটি সমজাই দিয়ে আৰু আমি ঘৰ দুৱাৰ বনাব পাৰো। আৰু আমি ল'ৰা ছোৱালীগিলা, আমাৰ ভৱিষ্যত শেষ, এতিয়া আমাৰ ল'ৰা ছোৱালীগিলা ধৰক স্কুলত আছে, এইগিলা ল'ৰা ছোৱালীৰ গতি কি হ'ব? যাতে চৰকাৰে আমাক অলপ সুবিধাটো দিয়ে, আমাৰ ল'ৰা ছোৱালীগিলাতো বাঁচব লাগব, অলপ সুবিধাটো এতিয়া আমাক চৰকাৰ যাতে অনুৰোধ কৰো যে আমাক যাতে ফটককে দিয়ে। এতিয়া আমাৰ পানী নাই, আমাৰ দমকল নাই এটাও। এতিয়া আমাক চৰকাৰে আনি ফেলে থৈ গৈছে, এতিয়া আমি পৰি আছো। আমি যে এগিলাচ পানী খাম, সেই পানীৰ ব্যৱস্থাও আমাৰ ইয়াত নাই। চৰকাৰ যাতে আমাক সুবিধাটো দিয়ে, এইটো চৰকাৰৰ প্ৰতি আমাৰ অনুৰোধ। চাওক, আজি আমি ইয়াতে আহিছো, এক মাহ বেছি হৈ গৈছে। আচ্ছা চাওক, আমি ইয়াতে আহিছো, 1 মাহ বেছি হৈ গৈছে। ইয়াতে অহাৰ পিছত চাওক, এতিয়ালৈকে এটা দমকলৰ সুবিধা দিয়া নাই। কোনো ধৰণৰ সংগঠনৰ পৰাই হওক, কোনো ধৰণৰ চৰকাৰৰ ফালৰ পৰাই হওক, এটা দমকলৰ সুবিধা নাই, এটা পানী সুবিধা নাই, লেট্ৰিনৰ সুবিধা নাই, খোৱা কোনো গা পা ধোৱাৰ ব্যৱস্থা নাই। আৰু আপোনাৰ এইফালে চলিগিলা যে আছে, কোনো এটা চলি পঢ়া শুনাৰ ব্যৱস্থা হোৱা নাই এতিয়ালৈকে চৰকাৰে তাত মই এইটো অনুৰোধ জনাওঁ, আমি সকলোৱে মিলি এটা অনুৰোধ জনাওঁ যে চৰকাৰে যাতে সোনকালে আমাক ঠাইটো দিয়ে, আমাক মাটিটো সীমাটো কৰি দিয়ে, আৰু আমাক কষ্ট পেলাই অলপ যেন ৰেহাই কৰে। আমি ডিচি ছাৰৰ তাত এইটো অনুৰোধ জনাওঁ, সোনকালে যাতে আমাৰ ব্যৱস্থাটো কৰি দিয়ে। বৰ্তমান বিশেষকৈ প্ৰয়োজন আমাৰ দমকল, লেট্ৰিন, বাথৰুম। আমাৰ ধৰক মহিলা মানুহ আছে, আমি য'তে ত'তে ওচৰে পাজৰে বৰ্তমান ওচৰে পাজৰে যিবোৰ ঘৰ আছে, সেই ঘৰবোৰৰ পৰা পানী চানী লৈ আহিছো, তেওঁলোক একো পোৱা নাই বাৰু। এতিয়া চব এটা দমকলৰ পৰা সকলো মানুহ 1000ৰ ওপৰত মানুহ আছে ইয়াতে, সকলো মানুহতো চলিব নোৱাৰি। এতিয়া সকলো তাত অনুৰোধ জনাওঁ যে আমাক সেইটো ব্যৱস্থা সোনকালে কৰি দিয়ে, ডিচি ছাৰক মই অনুৰোধ জনাওঁ।